আৰু অসমীয়াৰ কাৰণে অসমৰ প্ৰত্যেকটো ভাষা জাতি জনগোষ্ঠীৰ মানুহক সন্মান মৰ্যাদা আৰু সমবিকাশৰ সুবিধা দি কংগ্ৰেছে এই ফাইনেল খেলখন কৰিব 2026 আৰু আমি কথা দিছো যে 2026 এই ফাইনেল খেলখনত আমি হিমন্ত বিশ্ব শৰ্মা বিজেপি আমি পৰাস্ত কৰি উৎখাত কৰি আমি কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ প্ৰতিষ্ঠা কৰিম তাৰ বাবে আপোনালোকে ব্ৰজেনজিৎ সিং সম্পাদক শৈলেন চৰকাৰকে ধৰি যিমানবিলাক অগপৰ কৰ্মী আছিলে তৃণমূল পৰ্যায়ত সকলোৱে আজি ফণীভূষণ চৌধুৰীৰ সংগ ত্যাগ কৰিছে আৰু হয় তেওঁলোকৰ কোনোবাই নিৰ্দলীয় হিচাপে দীপ্তিময়ী চৌধুৰীৰ বিৰুদ্ধে প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহক সমৰ্থন দিবৰ কাৰণে আমাৰ লগত আহি কাম কৰিছেহি আৰু সেইটোৱে ফণীভূষণ চৌধুৰীক আজি নিশকতীয়া কৰি ৰাখিছে শ্ৰদ্ধেয় ৰাইজ পৰিয়াল প্ৰীতি এই পৰিয়াল প্ৰীতিত ক্ষুব্ধ হৈ বঙাইগাঁৱৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যেতিয়া ব্ৰিটিছ অসমলৈ আহিছিলে 1826 চনত যেতিয়া ব্ৰিটিছে আহি আমাৰ খিলঞ্জীয়া কোচ ৰাজবংশীসকলৰ পৰা ৰাভাসকলৰ পৰা বড়োসকলৰ পৰা মৰাণ মটক কিবা ৰাইজ আহক আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি সকলোৱে বঙাইগাঁৱৰ আকাশত এক নতুন সূৰ্য এক নতুন দিগন্তৰ সূচনা কৰোঁ আৰু নতুন আশাৰে বঙাইগাঁৱৰ ভোটদাতা ৰাইজক বঙাইগাঁৱৰ উঠি অহা নতুন প্ৰজন্মক নতুন দিগদৰ্শন দিব পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী দলৰ ফালৰ পৰা আপোনালোক সকলোকে অনুৰোধ জনাইছো ধন্যবাদ।